वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 19 আহিন ৰবিবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 6 অক্টোবৰ 2024 চন ভাৰতীয় আজি 14 আহিন আৰু মোং 2 ৰবিয়স্বানী। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 5:19:46 আৰু সূৰ্যাস্ত সন্ধ্যা 4:57:41। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি দিনৰ 7:50 আছে। আজি নক্ষত্ৰ হ'ল বিশাখা ৰাতি 12:11:18 আৰু আজিৰ যুগ হ'ল বিষ্কুম্ভ যুগ ৰাতিপুৱা 6:08:06 পৰ্যন্ত আছে। আৰু আজিৰ কৰণ হ'ল গড় কৰণ। বিকুম্ভ অৰ্থাৎ বিষৰ কলহ। আজিৰ জন্মজাতক সুন্দৰ ভাগ্যৱান নানা প্ৰকাৰৰ অলংকাৰযুক্ত বুদ্ধিমান পণ্ডিত হয়। আৰু তেওঁৰ যদি চতুৰ্থ স্থানটো যদি শুভ হয় তেনেহ'লে ঔষধ বিভাগত তেওঁ গৱেষণা আদিত তেওঁ সুফল লাভ কৰে আৰু শুভ ফলৰ কাৰণে এই যুগ বৰ্জন কৰা উচিত। আৰু এতিয়া চাওক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি আৰু কেতু আৰু একেলগে বহি আছে বুধৰ লগত কন্যা ৰাশিত। আৰু আজি মঙ্গল বহি আছে মিথুন ৰাশিত, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ তুলাত, শনি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। সন্ধ্যা 5:33:42 যোৱাত বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ আৰু ৰাতি 12:11:18 যোৱাত দেৱগণ, হৰিণৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচা যুগ মতান্তৰে 3মহীয়া প্ৰতিহীনা যুগ ৰাতি 12:11:18 যোৱাত 3মহীয়া প্ৰতিহীনা যুগ মতান্তৰে 7 দিনীয়া শুভগা যুগ। মৰণত দুখ 3 পাদ ৰাতি 12:11:18 যোৱাত 1 পাদ। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে আৰু দিনৰ 7:50 যোৱাত ৰিক্তা দোষ। গতিকে যিহেতু আজি ৰবিবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি পটল নিষিদ্ধ আৰু 7:50 যোৱাত মূলা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত 7:50 যোৱাত নৰিত্ৰ কোণত। আৰু আজিৰ কালবেলাৰ সময় 11:11:05 পৰা 12:29:05 কালৰাত্ৰি নিশা 12:43:09 পৰা 2:15:13 আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:22 পৰা 4:08 আৰু অমৃত যুগ ৰাতিপুৱা 5:09 পৰা 8:27 11:31 পৰা 2:36 ৰাতি 7:24 পৰা 9:04 আৰু 11:43 পৰা 1:13 2:03 পৰা 5:20 এই অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ অতি উত্তম। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন দিনৰ 7:50:06 যোৱাত পূৰ্বাহ্নৰ ভিতৰত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ কুষ্মাণ্ড ৰূপত ঐং হ্ৰিং দৈব্যই নমঃ মন্ত্ৰৰে মালপোৱা ভোগেৰে পূজা কৰিলে যথেষ্ট ফল লাভ হয় আৰু ফলত মানসিক উদ্যম আৰু শক্তি লাভ হয়। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ভোগবিলাক, বৃষ সম্পত্তি লাভ, মিথুন বিবাদত জয়, কৰ্কট যান বাহনৰ ভয়, সিংহ উত্তেজনাৰ ভয়, কন্যা ভ্ৰমণ সাফল্য, তুলা মানসিক কষ্ট, বৃশ্চিক আনন্দ লাভ, ধনু সামগ্ৰী লাভ, মকৰ নানা হতাশা, কুম্ভ সাহায্য লাভ, মীন কামনা বাসনা পূৰ্ণ। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।